Hello everyone, Assam Police ABUBৰ বাবে মই most important 5টা কোৱেশ্চন লৈ আহিছোঁ। ফাৰ্ষ্ট কোৱেশ্চন, তলৰ কোনটো অসম পুলিচৰ এটা শাখা নহয়? ফাৰ্ষ্ট অপশ্যন ৰাজ্যিক অগ্নিনিৰ্বাহ সেৱা, CID বিশেষ শাখা, প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ। এইটো অপশ্যন নম্বৰ ডি কাৰেক্ট আনসাৰ হ'ব। এইটো অসম পুলিচৰ শাখা নহয়। নেক্সট কোৱেশ্চন নম্বৰ 2, অসম পুলিচে ব্যৱহাৰ কৰা ৰিয়েট কণ্ট্ৰলৰ গাড়ীখনৰ নাম কি? আমি জানো যেনে ব্ৰজ হ'ল অসম পুলিচৰ ব্যৱহাৰ কৰা ৰাইট কণ্ট্ৰল। এনেধৰণৰ কুৱেশ্যন পাবলৈ হ'লে মোক ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন নম্বৰ 3, অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠিত হৈছিল? আমি জানো 1996ত গঠিত হৈছিল। নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনখন বহুত গুৰুত্বপূৰ্ণ। এইখন কুৱেশ্যন আপোনালোকে মনত ৰাখিব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম। অসম পুলিচ বেটেলিয়ন মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমি জানো যে অসম পুলিচ কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় হ'ল মান্দাকাটা। থেংক ইউ।